এজন কৃষকৰ কৰ্মময় জীৱন গাথা তিতা কেৰেলাৰ খেতিৰেই তেওঁ লাভ কৰিলে প্ৰথম পৰিচয়। মাটিক মাতৃজ্ঞান কৰা কৃষক হৰেণ কলিতা এতিয়া নৱপ্ৰজন্মৰ আদৰ্শস্বৰূপ। আজি কম নামতি মিছাজানৰ কৃষক হৰেণ কলিতাৰ জীৱন গাথা। কৃষি কৰ্মৰে সফলতাৰ শিখৰত থকা এজন আদৰ্শৱান কৃষক তেওঁ, যিজন কৃষকে তিতা কেৰেলাৰ খেতি আৰম্ভ কৰি উন্নতিৰ জখলাত উপনীত হৈছে। শিৱসাগৰ জিলাৰ নামতি মিছাজানৰ এগৰাকী প্ৰচাৰ বিমুখ কৃষকৰ নাম হৈছে হৰেণ কলিতা। এইগৰাকী হৰেণ কলিতা এতিয়া বৃহত্তৰ নামতি অঞ্চলৰ কৃষকৰ তালিকাত শীৰ্ষস্থানত আছে। কৃষি কৰ্মৰ প্ৰতি খুবেই আগ্ৰহী হৰেণ কলিতাই কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈ উন্নতিৰ জখলাত উপনীত হোৱাৰ সপোন দেখি অৱশেষত নিজকে এজন আদৰ্শৱান কৃষক হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে। একাগ্ৰতা আৰু মনোবল সুদৃঢ় হলে যে সকলো কঠিন কামতে জয়লাভ কৰিব পাৰি, তাকে প্ৰমাণ কৰি দেখুৱালে এইজন কৃষক হৰেণ কলিতাই। প্ৰচাৰ বিমুখী এইজনা আদৰ্শ কৃষক বৰ্তমান শতাধিক বিঘাৰো অধিক চাহ খেতিৰো মালিক। 1985 চনত ঘৰৰ কাষতে থকা প্ৰায় 5 বিঘা মাটিত পোনপ্ৰথমে আৰম্ভ কৰিছিল তিতা কেৰেলাৰ খেতি। সেই সময়ত সেই তিতা কেৰেলা বিক্ৰী কৰি পোৱা ধনেৰে 18,000 নগদ টকাৰে এখন ব্ৰেণ্ড নিউ মটৰচাইকেল কিনি যুৱ প্ৰজন্মৰ সফল খেতিয়ক হিচাপে সমাজত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল হৰেণ কলিতাই। মাটিক মাতৃজ্ঞান কৰা হৰেণ কলিতাই পৰৱৰ্তী সময়ত খেতি কৰা সেই মাটিকেই কিনি এখন নিজৰ সুন্দৰ ঘৰ সজাৰ লগতে এখন বাৰীও পাতে। বিভিন্ন শাক পাচলি কল আদিৰ বৃহৎ খেতি সফলতাৰে কৰি বৰ্তমান সময়ত নামতাং নদীৰ পাৰত প্ৰায় বিঘাই বিঘাই মাটিত চাহ খেতি, সাঁচি খেতি, বৃহৎ পুখুৰীত মীন পালন আদিৰ জৰিয়তে সফল খেতিয়ক হোৱাৰ উপৰিও আমোদ প্ৰমোদৰ বাবে সৌন্দৰ্যবৰ্ধক চাংঘৰ, জিৰণি কৰাৰো গছৰ ওপৰত ঘৰ অৰ্থাৎ ট্ৰী হাউচ সাজি এক ৰাজকীয় জীৱন উপভোগ কৰি আছে। তদুপৰি ঘৰতে সাজিছে এটা সুন্দৰ সংগ্ৰহালয়। বৰ্তমান সময়ত হৰেণ কলিতা তেখেতৰ কৃষিপ্ৰেমত 50 জনৰো অধিক নিবনুৱা যুৱক যুৱতীক সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে বহু ছাত্ৰ ছাত্ৰীক শিক্ষাদানৰ ক্ষেত্ৰতো আগবঢ়াই নিছে। বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থকা মিছাজানৰ সফল অসমীয়া খেতিয়ক হৰেণ কলিতা প্ৰত্যেকজন কৃষিপ্ৰিয় ব্যক্তিৰ বাবে এতিয়া প্ৰেৰণা আৰু আদৰ্শৰ উৎস হৈ পৰিছে। দিন আজমলে যিটো কথা কৈছে, এটা কথা কি যে অপ্ৰিয় হ'লেও সত্য। আমি অপ্ৰিয় সত্য শুনিবলৈ টান পাওঁ। কৈছে ভূপেন হাজৰিকাই যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলৈ যাব। আমি নিজক চিনি নাপাওঁ, অথচ আমি দুখো পাওঁ যে লোকে বেয়া বুলি ক'লে। লোকে বেয়া বুলি কৈছে, আমি দুখ পালে নহ'ব। আজি বদৰুদ্দিন আজমলে কৈছে হয় যে মিয়া নাথাকিলে গুৱাহাটী অচল হৈ যাব বুলি তেওঁ কৈছে। মই সেই কথাটো ছাপোৰ্ট কৰোঁ, কাৰণ মই এতিয়ালৈকে দেখা নাই মিয়া যুৱকসকল যিমান কৰ্মী বা মিয়া অভিভাৱকসকল সকলোখিনি যেনেধৰণে কৰ্মী, আমাৰ অসমীয়া যুৱকসকল বা অসমীয়া অভিভাৱকসকল এইধৰণে কৰ্মী হোৱা মই দেখা। অৱশ্যে কিছু কিছু ক্ষেত্ৰত আছে, সকলো বুলি মই নকওঁ। এই শোধন কৰিবলৈ মাতিছিল, তেতিয়া মই গৈছিলোঁ তালৈ। তাত মই এটা কথা কৈছিলোঁ যে মই কৃষক বুলি ক'লে, আৰু আপোনালোকে এটা কথা চাবচোন যে কৃষক বুলি ক'লে যিকোনো অনুষ্ঠানত সেই যিজনক কয় সেইজনে লাজ পায়, আৰু মানে কৃষক বুলি ক'লে ক'বলৈও নিদিয়ে কিছুমানে। মোক আকৌ তাত বেলেগ ধৰণে পৰিচয় দিছিলে, কিন্তু মই তেতিয়া তাত কৈছোঁ যে মই এজন কৃষক। কাৰণ মই এনেকুৱা এজন কৃষক যে মই এজন ইঞ্জিনিয়াৰতকৈ কম নহয়, মই এজন ডাক্তৰৰ উপাৰ্জনতকৈ মোৰ উপাৰ্জন কম নহয়, এজন প্ৰফেচাৰৰ উপাৰ্জনতকৈ মোৰ উপাৰ্জন কম নহয়। গতিকে মই তেনেকুৱা এজন কৃষক। কিন্তু মই এই ক্ষেত্ৰত মই অৱশ্যে ভগৱানৰ কিবা কথা থাকে যদিও নাজানো, আৰু পৰিয়ালৰ কিবা কথা থাকে যদিও নাজানো। মই এটা যোগ্য পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ, সেই সূত্ৰে মই মোৰ পৰিয়ালৰ মাজতে গুৰু পাইছিলোঁ কৃষিৰ, আৰু মই সেইকাৰণে আগবাঢ়ি যাব পাৰিছিলোঁ বুলি মই অলপ ভাবোঁ। কিন্তু এই ক্ষেত্ৰত মই এইটোও ক'বলৈ যাওঁ, মোৰ কৃষি ক্ষেত্ৰত শিৱসাগৰ এগ্ৰিকালচাৰৰ পৰা মানুহ আহি মানে এই কৰ্মশালা পাতিছিলে, কল খেতিৰ মাজত কৰ্মশালা পাতিছিলে। গতিকে তেনেকুৱাত শিৱসাগৰ কৃষি বিভাগে জানিছে যে এজন মানুহৰ তাত কৰ্মশালা পাতিব পাৰি, এজন বিশেষ কৃষক। গতিকে আমাৰ অঞ্চলৰ বা আমাৰ ওচৰ পাজৰৰ মানুহে মোক নাভাবে যে মই এজন ভাল কৃষক। মোক যে দুটা কথা জানিব পাৰিব, এই কথাটো তেওঁলোকে অনুভৱ নকৰে, আৰু সেইকাৰণেই তেওঁলোক আজি আগবাঢ়ি যাব পৰা নাই বুলি মই ভাবোঁ। তেওঁলোকে যদি জীৱনত কৃষিৰ পথত আগবাঢ়ি যাবলৈ অন্ততঃ ভাল কৃষকৰ সংস্পৰ্শলৈ আহিব লাগিব, তেওঁলোকৰ পৰা দিহা পৰামৰ্শ ল'ব লাগিব, আৰু সেইধৰণে আগবাঢ়ি গ'লে তেওঁলোকে চাকৰিমুখী নহয়, নিজস্বভাৱে মানে নিজৰ বৃত্তিত স্বাৱলম্বী হ'ব পাৰিব।
এই গামোচাখন মানে কি মই যেতিয়া ESDখন লৈছিলোঁ তেতিয়া মই সাধাৰণতে দেখিছিলোঁ আমাৰ অঞ্চলবোৰত যিবোৰ ESD বা বুলেট চলে এই ESD বা বুলেটবোৰ দেখোঁ কিন্তু বৰ নতুন নেদেখোঁ এনেই পুৰণা কোনোবাই কাৰোবাৰ পৰা মানে কম পইচা দি কিনি অনা ESD বা বুলেটহে মই 84-85 চনত দেখিছিলোঁ কিন্তু মোৰখন মই একদম ডিলাৰৰ পৰা কিনি অনা ব্ৰেণ্ড নিউ এখন বুলেট আছিলে বৰ মৰম লাগিছিলে তাৰপৰা মই ভাবিছিলোঁ মই খেতি কৰি এখন কিনিছোঁ গতিকে মইনো কি চিন দিম তাতে মই গামোচা এখন মানে মানুহে মূৰত পাগুৰি মৰা লিখিয়াকৈ এই মানে ESD হেডত মই মাৰি থৈছিলোঁ আৰু তাৰপিছত সেইটো সেইভাগে দিয়ে চলি থাকে সদায় মানুহে চায়ো কেতিয়াবা অকণমান পৰিৱৰ্তন এটা দেখে ESDখনো নতুন দেখে গামোচাখনো দেখে কিন্তু বহুতে বহুত ধৰণৰ প্ৰশ্ন নকৰে বাৰু কিন্তু এবাৰ তেতিয়া মানে সেই বজৰং অপাৰেশ্যনৰ সময় আছিলে সেই বজৰং অপাৰেশ্যনৰ সময়ত কি হ'ল মানে মই ইফালৰ পৰা ESDত আহি আছোঁ চাইলেঞ্চাৰ খুলি থোৱা আছে মাত যথেষ্ট ডাঙৰ সেই ডাঙৰ মাতেদি মই যেতিয়া আহি আছোঁ ইফালে চেকিঙত থকা বজৰঙৰ মানে আৰ্মীয়ে কান্দি আছে কান্দি পেলাই যেতিয়া মই ওচৰ পালোহি তেতিয়া মোক তাহাঁতি গ্ৰীপকৈ উঠি পেলাই মানে মোৰ ওচৰলৈ গৈছে খৰখেদাকৈ মই ভয় কৰা নাই তাৰপৰা মোৰ অৱশ্যে তেতিয়া কাগজ পত্ৰও বিশেষ নাছিলে কাৰণ তেতিয়া এটা বেলেগ হেৰি আছিলে কাগজ পত্ৰৰ ইমান মানে হেৰি নাছিলে তাৰপিছত মোক তেওঁলোকে সুধিলে যে কাগজ পত্ৰ আছেনে মই বোলো কাগজ পত্ৰ আছে তেতিয়া মই কিনা কাগজখিনিকে তেওঁলোকক দেখুৱাই দিলোঁ গাড়ীখন কিনা ইবোৰ কাগজ মোৰ নাছিলে সেইটোত সেইভাগে মানিলে তাৰপিছত সুধিছে যে গামোচাখন কেলৈ ইয়াত বান্ধি থোৱা আছে তেতিয়া মই কৈছোঁ যে ইয়ে কিষাণ কা নিচান হে হাম কিষাণ হে আৰু হামৰা নিচান হে ইয়ে গামোচা ইচিলিয়ে হাম ইধৰ সে মানে ৰাখা হে এই ধৰণে ক'লোঁ তেতিয়া মোক তেওঁলোকে পিঠিত চপৰিয়াইছে বৰ ভাল পাইছে আৰু তেওঁলোকো হয়তো কৃষক পৰিয়ালৰ পৰা আহিয়ে আৰ্মিত সোমাইছে গতিকে তেওঁলোকে মোক সাৱটি ধৰা লিখীয়া এটা অৱস্থা সৃষ্টি কৰিছে যি নেকি আৰ্মিৰ কাৰণে আঁতৰত থাকে মই কিন্তু মোৰ নিজৰ মানে ব্যক্তিত্বৰ দ্বাৰাই মই মানে তেওঁলোকৰ তিনেই বন্ধু হৈ পৰিলোঁ গতিকে এইখিনি মোৰ ভাল লাগিছিলে সেই সময়ত যিটো সময়ত মানুহৰ তেল নিমখ খাবলৈ খেতি কৰি তেল নিমখ খাবলৈ পইচাৰ অভাৱ হয় এজন খেতিয়কে চাউলকেইটাই তেলকণে নিমখকণে খেতি কৰি পেলাই গোটাবলৈ যিসকল খেতিয়কৰ অভাৱ হয় তেনেকুৱা সময়ত মই 1985 চনত কেৰেলা খেতি কৰি এখন ESD কিনিছিলোঁ আৰু সেই ESDখন ব্ৰেণ্ড নিউ ESD আছিল মই যোৰহাট চিংহিৰ পৰা কিনিছিলোঁ আৰু তেতিয়া লৈছিলে 18,692 টকা মোৰ এইটো মনত আছে মানে মই এজন সঁচা অৰ্থত একেবাৰে সৰুৰ পৰাই কৃষক আৰু মই এটা ভাল কৃষক পৰিয়ালতে জন্মগ্ৰহণ কৰা এজন ব্যক্তি আৰু মই 1990 চনত মোক পৰাগ কুমাৰ দাসে প্ৰয়াত পৰাগ কুমাৰ দাসে এজন তিতা বেছি মিঠা পোৱা খেতিয়ক হিচাপে মানে তেওঁ যিখন প্ৰতিদিনৰ প্ৰস্তাৱনা সংখ্যা কপিত তেওঁ মোক স্বীকৃতি দিছিলে আৰু তাৰ পিছৰ পৰাই মই নিজকে উভৈ নদী কৃষক বুলিও কওঁ আৰু মই মানে বিভিন্ন ধৰণৰ কৃষি কৰ্ম কৰি আগবাঢ়ি গৈ আছোঁ আৰু মই বৰ্তমান অৱস্থাত মোক কৃষক হিচাপে পৰিচয় দিবলৈ মই ভাল পাওঁ কাৰণ কৃষিৰ প্ৰতি মোৰ হেঁপাহ আছে আৰু কৃষি ক্ষেত্ৰত আমাৰ সমাজখন আগবাঢ়ি যাবৰ মোৰ আগবঢ়াই নিবলৈ মোৰ হেঁপাহ আছে সেইকাৰণে মই নিজকে এজন কৃষক বুলি মই এজন সফল কৃষক মই এজন আৰ্থিকভাৱে সফল কৃষক মই এই ধৰণে ক'বলৈ ইচ্ছা কৰোঁ ইয়াত মানে বিভিন্ন ধৰণৰ খেতি আগতো আছিল আৰু এতিয়াও আছে অৱশ্যে কথাটো কি মই ঘৰৰ পৰা প্ৰায় ইয়াত 3 কিলোমিটাৰমান আঁতৰত মই মানে মাটি বিচাৰি আহি ইমান দূৰ পালোহি মই তেতিয়া এইবোৰ মাটি কেৰেলা খেতি কৰিয়ে কিনা আৰু কিনি মই তেতিয়া বাগান পাতিলোঁ বাগান পতাৰ পিছত কিছুমান ইয়াত আবাদী মাটি ওলালে যিবোৰ মানে নাম ডাঙৰ পানীয়ে বুৰে গতিকে মোৰ আকৌ মাটিৰ প্ৰতি বৰ মৰম আমাৰ অসমখনত ইমান মাটি এতিয়াও পৰি আছে মোৰ সেইবোৰক লৈ বৰ দুখ লাগে কাৰণ আমাৰ অসমীয়া ডেকা ল'ৰা বহুত আছে বহুত জলাশয় আছে আমি ধুনীয়াকৈ ফিচাৰী কৰিব পাৰে ধুনীয়াকৈ অন্যান্য খেতিও কৰিব পাৰে গতিকে সেইখিনিলে আমাৰ ল'ৰাখিনিয়ে মন নকৰে কিন্তু মই এজন আদৰ্শ হিচাপে মোৰ এই ইয়াত মই যিখিনি মাটি কিনিলোঁ প্ৰায় 30 বিঘা মাটি এই 30 বিঘা মাটিৰ প্ৰায় 10 বিঘা মাটি অলপ জ্বলা পানীৰ মানে পানী হয় তাত গতিকেলৈ মই সেই মাটিখিনিত ফিচাৰী খন্দাৰ চিন্তা কৰিলোঁ আৰু ফিচাৰী খান্দি দিয়াৰ পিছত তাত ডাঙৰ পাৰ হ'ল সেই পাৰত মই মানে হাঁচি গছৰ খেতি কৰিলোঁ হাঁচি গছৰ খেতি কৰি দেখিলোঁ যে হাঁচি গছ বৰ ধুনীয়া হৈছে আৰু পুখুৰীটো বৰ ধুনীয়া হৈছে পুখুৰীটো যথেষ্ট মাছ উৎপাদন হয় তাৰপিছত মই দেখিলোঁ যে এই পুখুৰী পাৰতে যেতিয়া এটা চাংঘৰ সাজিব পৰা হয় আমাৰ অন্ততঃ অসমীয়া কণ ল'ৰা ছোৱালীবোৰে চাংঘৰলৈ আহি অতি আনন্দিত হ'ব আকৌ ভাবিলোঁ এই চাংঘৰৰ লগতে যদি আমি দুখনমান জোলনা বনোৱা হয় আকৌ ভাবিলোঁ নামলাংখনৰ নীলাপানীৰ মাজলৈ যদি এটা ঘৰ বনোৱা হয় আকৌ ভাবিলোঁ ইয়াত মোৰ এজাৰ গছ আছে এজাৰ গছৰ ওপৰত যদি এটা
ঘৰ বনাই গোটেই ভিউটো যদি আমি লক্ষ্য কৰিব পাৰোঁ তেনেকুৱা এটা যি ঘৰ বনোৱা হয় এতিয়া এই লিখীয়াখিনিও কৰিবলৈ যত্ন কৰিলোঁ আৰু যিমান পাৰোঁ মই কৰি গ'লোঁ আৰু মোৰ ইয়াত লেবাৰ কোৱাৰ্টাৰো আছে ইতিমধ্যে আৰু মই মানে গোটেইখিনি জেগা মই খেতিয়ে পৰিপূৰ্ণ কৰি ৰাখিছোঁ বৰ্তমান মোৰ কৃষি ক্ষেত্ৰ আমাৰ এই মিছাজানৰ বিভিন্ন জেগাত আছে গতিকেলৈ মোৰ এই বিভিন্ন জেগাত টোটেল 50 ঘৰমান মানুহ কৃষি কৰ্মত মোৰ লগত জড়িত হৈ আছে বেতনভোগী হিচাপে আৰু তেওঁলোকক মই কৰাওঁ কৃষি কৰ্ম আৰু মই 84 চনৰ পৰাই 84 চনতো মই গৌৰৱ কৰিছিলোঁ যে মই নিজেই প্ৰায় 4-5টা মানুহৰ কাম কৰিও বুলি মই গৌৰৱ কৰিছিলোঁ আৰু সেইধৰণে কৰাৰ কাৰণেহে মই যথেষ্ট আগবাঢ়িও যাব পাৰিছিলোঁ কিন্তু মোৰ এতিয়া এটা কথা দুখ লাগে কৃষক বুলি কয় অথচ নিজে খেতি কৰিবলৈ লাজ কৰে এইটো এটা বৰ ডাঙৰ দুৰ্বলতা আমাৰ অসমীয়াৰ মাজত সেইবোৰ কথা দেখি শুনি বেয়া লাগে আৰু তেওঁলোকে গুৰু হিচাপে কাকো বিবেচনা কৰিবলৈ টান পায় কিন্তু মই অলপ আগত এই আমাৰ মই কৈ আহিছোঁ যে গুৰু লাগিবই কাৰণ যিকোনো কথা এটা কথা আৰম্ভ কৰাৰ পৰা শেষ হোৱালৈকে তাক ফলৱান কৰি তোলালৈকে তাত যথেষ্ট মানে শিক্ষাৰ প্ৰয়োজন আছে সেই শিক্ষাখিনি যদি নেজানে তেতিয়াহ'লে আধাতে সেইটো মানে নষ্ট হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে মই কৈছোঁ যে গুৰু লাগিব আৰু নিজেও কাম বন কৰিব লাগিব আৰু কামো মানুহ লগাব লাগিব গতিকে সমিল মিলেৰে মাজত খেতিটো হ'ব লাগিব অকল যে যোৱা তোমালোকে কাম কৰা এই ধৰণে ক'লে খেতি সম্ভৱ বুলি মই নাভাবোঁ হয়তো বৃহৎ উদ্যোগীৰ ক্ষেত্ৰত বেলেগ কথা কিন্তু আমি যিবোৰ ক্ষুদ্ৰ উপান্ত বা লাহে লাহে বৃহতৰ দিশে গৈ থকা যিখিনি কৃষক আমি এইখিনি তেনেকেই কৰিব লাগিব বুলি মই ভাবোঁ গৌৰীসাগৰৰ পৰা সত্যম আলীৰ প্ৰতিবেদন সচ দ্য ৰিয়েলিটি